Welcome to my YouTube channel Papu Priyam. Guys, বহুদিন vlog video বনোৱা নাই কিছুমান প্ৰবলেমৰ বাবে বা ভিডিও হগনাই আপলোড কৰিব পৰা নাই 2 দিন 3 দিনৰ মূৰত সো মই তাৰ বাবে দুঃখিত গাইস বৰ্তমান দুৰ্গা পূজাৰ বতৰ আৰু কৰোনা মহামাৰীৰ বাবে বহুতো নীতি নিয়ম পালন কৰি চৰকাৰে দিয়া নীতি নিয়ম পালন কৰি আমি পূজাখন চলাই নিব লাগিব so mask is very important for us so mask kon pindilo so mask pindilolo কৰোনাৰ বাবে যি নিয়ম মানি পূজাখন চলাই নিব দিছে আমি সকলোৱে চলাই নিব লাগিব so আজি হল দশমী আজি দুৰ্গা মাক উত্তৰ দিন so একেদিন হেনেকে উলোৱা নাই ঘৰৰ পৰা so আজি আহিলো মোৰ বেষ্ট ফ্ৰেন্ড মিদুলৰ লগত পূজাত আহিলো মানে আমাৰ ঘৰৰ পৰা 3.5 কিলোমিটাৰ দূৰত এটা হাজোৰ ওচৰতে মাধৱ মন্দিৰ অৱস্থিত মাধৱ মন্দিৰত আহিলো মাধৱ মন্দিৰত বৰ্তমান কাতিমাৰ কাৰণে তুলসী দিম বুলি ভাবিছো আৰু চাকি জ্বলাম বুলি ভাবিছো আৰু লগতে দুৰ্গা পূজাটো হেয়া কৰি যাম so ভিডিওটো যেন হেকলৈকে চাই তাৰে কামনা so guys মাধৱলৈ গৈ আছো আজি মানে আমাৰ ঘৰৰ পৰা মাধৱলৈ বেছি দূৰ নহয় 3 কিলোমিটাৰ মান হ'ব so মোৰ বেষ্ট ফ্ৰেন্ড মিদুলৰ লগত মই সাইকেল লৈ আহিছো এই সাইকেল লৈ যাম মাধৱ মন্দিৰলৈ so guys আজি হল দুৰ্গা পূজাৰ দশমী আজি দুৰ্গা মাক উঠাব so মাধৱ মন্দিৰত দুৰ্গা পূজা চলি আছে দুৰ্গা পূজা চাম লগতে কাতি বিহু আৰু লগতে আপোনালোকে জানে নিশ্চয় যে কাতি মাহ চলি আছে মানে কাতি মাহটো চলি আছে হয় মানে কাতি মাহত মাধৱ মন্দিৰত তুলসী দিব লাগে মানে তুলসী দি হেয়া কৰিব লাগে মানে ভাল বুলি কয় জনামতে ঘৰৰ মা দেউতাৰ পৰা so গৈ আছো মাধৱ মন্দিৰলৈ আৰু বেছি দূৰ নাই পামেই আৰু 10 মিনিটৰ পিছত পাই যাম so গৈ থাকো so guys আপোনালোকে দেখিছে মোৰ কেমেৰাৰ ফ্ৰণ্টত এখন পাহাৰ আছে এই পাহাৰখনতে শ্ৰী হৰগ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত so আমি তালৈকে গৈ আছো মোৰ লগত আপোনালোকেও যেন চাই যায় ভিডিওটো হেকলৈকে so guys আমি ফাইনালি আহি পালো শ্ৰী হৰগ্ৰীৱ মাধৱ মন্দিৰ সাইকেল লৈ আহিছিলো যেহেতু মোৰ বেষ্ট ফ্ৰেন্ড মিদুল আৰু মই মিদুলৰ লগৰ এজনৰ তাত সাইকেল দুখন থৈ আহিলো থৈ আমি হৰগ্ৰীৱ মাধৱ মন্দিৰ মূল প্ৰৱেশদ্বাৰ পালোহি so ভিতৰলৈ যাওঁ ভিতৰ সোমালোহি আৰু আপোনালোকে চাওক ইফালে এটো হল হৰগ্ৰীৱ মাধৱ মন্দিৰ ওপৰলৈ যাব পাৰি বাট আমি প্ৰথমে দুৰ্গা পূজা যেহেতু চলি আছে আজি দশমী হয় so আমি দুজনে সেৱা এটা কৰি আহো গৈ ইয়াত সৰু সৰু দোকান বহুত বহিছে so আমি মূল মন্দিৰটোলৈ যাম দুৰ্গা পূজাৰ চাক কিমান মানুহে মানে সেৱা ল'বৰ বাবে so এটা ভুল হৈছে ইয়াত মেইন ডিসটেন্সটো মেইনটেইন কৰিব লাগিছিল বহুত মানে ঠেলা হাসা কৰি মানে সেৱা কৰিব গৈছে দুৰ্গা মাক হেতু অলপ ফেই লাগিছে so চাক মানুহ
হৰগ্ৰীৱ মাধৱ মন্দিৰৰ এটা ডাঙৰ পুখুৰী আছে। সেই পুখুৰীটোত ডাঙৰ ডাঙৰ কাছ মাছ পোৱা যায়। এই চাওক কেমেৰা ফ্ৰণ্টত কাছই কেনেকৈ মানুহে দিয়া খাদ্য খাব আহিছে। আৰু ইয়াত এবাৰ ডাঙৰ অঘটনো এটা ঘটিছিল যে পুখুৰীৰ পানীৰ কিবা গেছৰ প্ৰব্লেম হয়, বহুত মাছ মৰিছিল। আপোনালোকে নিশ্চয় নিউজত গম পাইছেই। চ' এতিয়া আমি ওপৰলৈ সেৱা ল'ব যাম, তাৰ বাবে ধূপ চাকি তুলসী লৈ ল'লোঁ। চ' গাইজ ফাইনেলি আহি পালোঁ মাধৱ মন্দিৰত। ফাৰ্ষ্ট আমি গৈ ভৰি ধুলোঁ, তাৰপিছত দুৰ্গা মাক সেৱা কৰিলোঁ। তাৰপিছত এতিয়া ওপৰত যাব ওলাইছোঁ। আপোনালোকে জানে নিশ্চয় ইফালে এনেকৈ ওপৰত যাব লাগিব। চাকি ধূপ এনেকৈ তুলসী লৈছোঁ, যিহেতু কাতি মাহত তুলসী দিব লাগে বুলি জানো। চ' ওপৰলৈকে যাওঁ। চ' গাইজ ফাইনেলি মাধৱ মন্দিৰৰ ওপৰত আহি পালোঁ। বৰ্তমান আমি সেই কৰিম, চাকি বন্তি জ্বলাম, ধূপ লগাম। চ' আহিলোঁ। এতিয়া চাওক মোৰ পিছফালে আছে, চাকি বন্তি জ্বলাই আছে বহুত মানুহ। আজি কাতি মাহৰ বাবে বহুত মানুহ হৈছে তুলসী দিয়া। চ' চাওক এবাৰ। চ' গাইজ ফাইনেলি সেৱা কৰিলোঁ আৰু ধূপ চাকি জ্বলালোঁ। এতিয়া চাওক মানুহৰ ভিৰ। চ' বহুত ভাল লাগি আছে পৰিৱেশটো। চ' গাইজ ফাইনেলি আহিলোঁ, সেৱা কৰিলোঁ, কৰি বহি আছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। চ' এবাৰ নেচাৰটো চাই লওক মাধৱ মন্দিৰৰ। হাজো মাধৱ মন্দিৰলৈ আহিলে আৰু এটা চাব লগা ঠাই বুলিয়ে ক'ম। সেইটো হ'ল মাধৱ মন্দিৰৰ লগতে থকা পুখুৰীটোৰ পাৰৰ পাৰ্কখন। চাওকচোন মোৰ বেকত পানী ওলাই আছে, মানে এটা মেচিন টাইপৰ, যি মানে পাৰ্কত ডিজাইনৰ বাবে পুখুৰীত দিয়া হয়। আহিছোঁ, ষ্টাৰ্ট হৈছে লাকি। চ' বহুত ভাল লাগি আছে। যদি মোৰ আজিৰ এই সৰু ভ্লগটো ভাল লাগিছে, দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যে মই আগলৈ দি থকা ভিডিঅ'ৰ পৰা আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ পায়। চ' আজিলৈকে বাই বাই, টেক কেয়াৰ।